নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল ধ্ৰুৱ শইকীয়ালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগবঢ়োৱা এটি মন্তব্য মই আপোনালোকক আগবঢ়াম, যাৰ জৰিয়তে আপোনালোকে গম পাব গভৰ্ণমেণ্টৰ নতুন দুটামান স্কিমৰ বিষয়ে। সকলোখিনি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে গম পাব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে আপোনালোকে গোটেই কথাখিনি ভালদৰে বুজি পাব। গতিকে আপোনালোকে ভিডিঅ'টো চাই যাওক শেষলৈকে, তেতিয়াহে গোটেইখিনি কথা গম পাব। স্কিপ নকৰাকৈ চাব। আৰু যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে চেনেলটো প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ নতুন নতুন গভৰ্ণমেণ্টৰ স্কিমবিলাক তথা আপোনালোকৰ সুবিধা হোৱাকৈ বিভিন্ন ধৰণৰ নতুন নতুন আপডেটবিলাক মই আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ। তাৰ বাবে আপোনালোকৰ অলপমান মৰমেই যথেষ্ট। সেইকাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো শেষলৈকে চাব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লোকসভা নিৰ্বাচনত আমি অৰুণোদয় আঁচনিক চেচুৰেশ্যন পৰ্যায়ত লৈ যোৱাৰ এটা প্ৰতিশ্ৰুতি অসমৰ ৰাইজক দিছিলোঁ যে আমি যিমান পাৰোঁ অৰুণোদয় আঁচনি আমি ৰাইজৰ মাজলৈ তাক সৰ্বাধিক পৰ্যায়ত লৈ যাম, যাতে নোপোৱা মানুহৰ সংখ্যা কমি যায়। তেনেকুৱা কৰিব হ'লে কিমান মানুহক এই আঁচনিৰ অধীনত আনিব লাগিব, কিমান টকা ব্যয় কৰিব লাগিব, এই গোটেই দিশটো চিন্তা কৰি আমাক এমাহৰ ভিতৰত এখন প্ৰতিবেদন দিবলৈ বিত্তমন্ত্ৰী অজন্তা নেওগ, আমাৰ মন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী বিমল বৰা, মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী ৰঞ্জিত দাসৰ নেতৃত্বত আমি এখন কেবিনেট ছাব কমিটি গঠন কৰি দিছোঁ। তেওঁলোকে এমাহৰ ভিতৰত আমাক পৰামৰ্শ দিব যে অসমৰ যদি প্ৰতিটো ফেমিলিকে আমি দিব লাগে, আৰু প্ৰতিটো ফেমিলিৰ ডেফিনেশ্যন কি, যে এজন বুঢ়া মানুহ আছিলে তেওঁৰ ল'ৰা ছোৱালী মিলি এটা ফেমিলি, নে গোটেইকেইটা বিয়া হোৱা ল'ৰাক ধৰি এটা ফেমিলি, দেউতাক মাকক লৈ এটা ফেমিলি, নে গোটেইকেইটা বিয়া হোৱা গোটেইকেইজনী বোৱাৰী মিলি এটা ফেমিলি হ'ব, বা গোটেইকেইজন বোৱাৰী বেলেগে বেলেগে এটা ফেমিলি হ'ব। ফেমিলি ডেফিনেশ্যন আৰু আমি কিমান দূৰলৈকে আমাৰ ৰাজ্যৰ বিত্তীয় অৱস্থাই পাৰিব, এটাতো সকলোৰে এটা লিমিটো থাকিব, এটাতো এটা আঁচনিতে গোটেই টকা দিবও নোৱাৰে। গতিকে এই গোটেই আঁচনিখনৰ ওপৰত আমি এমাহৰ ভিতৰত পৰামৰ্শ দিবৰ কাৰণে আমি আজি কেবিনেট উপ সমিতিখন গঠন কৰি দিছোঁ।